নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। ছাত্ৰ-ছাত্ৰীসকল আহি গ'ল নতুন নটিচ। হয়, ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই নতুন নটিচ জাৰি কৰিছে। আজিৰ দিনটোতে এটা নতুন নটিফিকেশ্যন আহিছে যে শিক্ষা বোৰ্ডৰ ফালৰ পৰা ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি ভিডিঅ'টোৰ যোগেদি শিক্ষা বোৰ্ডৰ ফালৰ পৰা যিটো নটিচ দিছে সেইটো নটিচ তোমালোকক পঢ়ি শুনাবলৈ চেষ্টা কৰিম আৰু নটিচসমূহ তোমালোকে কেনেকৈ ফ'ল' কৰিলে বা তোমালোকে নটিচটোত কি উল্লেখ আছে তোমালোকে ভিডিঅ'টো শেষলৈ চালে গম পাবা। ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা। ভিডিঅ'টোৰ যোগেদি খুবেই ইম্পৰ্টেণ্ট বিষয় আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ইয়াত নটিফিকেশ্যনৰ হেডলাইনটোত দেখুওৱা হৈছে যে ইনভাইটিং এপ্লিকেশ্যন ফৰ স্কলাৰশ্বিপ ফৰ ST ষ্টুডেণ্ট অফ আছাম ফৰ দি একাডেমিক ইয়াৰ 2025-26। ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে ST ষ্টুডেণ্টৰ কাৰণে আজি নটিচ জাৰি কৰিছে যে যিসকল ছাত্ৰ-ছাত্ৰীৰ NSP স্কলাৰশ্বিপ কৰিব খোজে সেইসকল ছাত্ৰ-ছাত্ৰীলৈ নটিচটো দিছে। যদি তোমালোকে ছাত্ৰ-ছাত্ৰীসকলৰ যদি স্কলাৰশ্বিপ এপ্লাই কৰিব খোজা তেন্তে তোমালোকে এইখিনি গাইডলাইন তোমালোকে ফ'ল' কৰিব লাগিব। তোমালোকক নটিফিকেশ্যনত উল্লেখ কৰি দিছে। ছাত্ৰ-ছাত্ৰীসকল নটিফিকেশ্যনত ইয়াত আছে যে ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট ফ্ৰেছ অৰ ৰেনুৱেল। যদি কোনোবা ছাত্ৰ-ছাত্ৰীয়ে ফ্ৰেছ আৰু ৰেনুৱেল কৰিব খোজে সেইসকল ছাত্ৰ-ছাত্ৰীলৈ এইটো নটিচ প্ৰি মেট্ৰিক বা পষ্ট মেট্ৰিক স্কলাৰশ্বিপ দুয়োটা ক্ষেত্ৰতে উল্লেখযোগ্য। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰি মেট্ৰিক স্কলাৰশ্বিপটো ST ষ্টুডেণ্টৰ কাৰণে ক্লাছ 9ৰ পৰা 10লৈ যিসকল ছাত্ৰ-ছাত্ৰী আছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ 25 অক্টোবৰত লাষ্ট ডেট আৰু তোমালোকে এপ্লিকেশ্যনটো ছাবমিট কৰিব লাগিব 25 ছেপ্টেম্বৰৰ আগতেই। চ' ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি ST স্কলাৰশ্বিপ এপ্লাই কৰিব খোজা তেন্তে তোমালোকে এতিয়াই এপ্লাই কৰিব লাগিব, কিয়নো 25 ছেপ্টেম্বৰ বা 25 অক্টোবৰত তোমালোকে ভেৰিফিকেশ্যনৰ লাষ্ট ডেট আছে আৰু তোমালোকে 25 ছেপ্টেম্বৰৰ আগতে তোমালোকে স্কলাৰশ্বিপটো ছাবমিট কৰিব লাগিব। নেক্সট কথাটো হ'ল পষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্ট। যিসকল ছাত্ৰ-ছাত্ৰীয়ে পষ্ট মেট্ৰিক যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছে বা যিসকল ছাত্ৰ-ছাত্ৰী HS পাছ কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীলৈ লাষ্ট ডেট দিয়া হৈছে 25 অক্টোবৰ। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকক কি কি গাইডলাইন ফ'ল' কৰিব লাগিব ইয়াত উল্লেখ কৰিছে 5টা পইণ্ট। নেক্সট হ'ল যে ষ্টুডেণ্ট হোৱাইল এপ্লাইং ফৰ স্কলাৰশ্বিপ ফৰ দি এবভ টু স্কিম আৰ হিয়াৰ বাই ৰিকুৱেষ্টেড টু ৰেজিষ্টাৰ দেমছেল্ভ ইন NSP থ্ৰু এপ NSP OTR। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে স্কলাৰশ্বিপ এপ্লাই কৰিব খোজা তোমালোকে গুগলত ছাৰ্চ কৰিবা NSP পৰ্টেল। নেক্সট তোমালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'বা। OTR কেনেকৈ কৰে তোমালোকে ভিডিঅ' পাই যাবা, ইউটিউবত বহুতো ভিডিঅ' আছে। নেক্সট কথাটো হ'ল তোমালোকে কি কি লাগিব যে আধাৰ কাৰ্ড আৰু মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড যিটো আছে সেইটো তোমালোকে OTR ভেৰিফিকেশ্যনত কৰি ল'বা। নেক্সট তোমালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিবা তেতিয়া তোমালোকে চাৰ্টিফিকেটসমূহ ডিজিটেলি তোমালোকে আপলোড। ছাত্ৰ-ছাত্ৰীসকল এইটো স্কলাৰশ্বিপ কৰোঁতে তোমালোকৰ 1 টকাও নালাগে, তোমালোকৰ পইচা নালাগে, বিনা পইচাতে তোমালোকে এইটো স্কলাৰশ্বিপ কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ডকুমেণ্টছসমূহ অনলাইনত আপলোড কৰি নিজৰ মোবাইলৰ যোগেদি বা লেপটপৰ যোগেদি তোমালোকে এইটো স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টোৰ যোগেদি এইটোৱে আছিলে। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা।